অশ্বক্লান্ত মন্দিৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে থকা উত্তৰ গুৱাহাটীত অৱস্থিত এখন পবিত্ৰ তীৰ্থস্থান। কিংবদন্তি অনুসৰি নৰকাসুৰক বধ কৰিবলৈ শ্ৰীকৃষ্ণই যেতিয়াই কামৰূপলৈ আহিছিল তেতিয়াই এই ঠাইডোখৰত অশ্ব অৰ্থাৎ ঘোঁৰাৰ দ্বাৰা ক্লান্ত হৈ পৰিছিল। সেইবাবে এই ঠাইডোখৰৰ নাম অশ্বক্লান্ত বুলিও কোৱা হয়। জনশ্ৰুতি অনুসৰি এই অঞ্চলতে খোজ পেলাই নৰকাসুৰক বধ কৰিছিল। বধ কৰাৰ পিছত তেওঁৰ অশ্ব বা ঘোঁৰাটো এই ঠাইডোখৰতে ক্লান্ত হৈ পৰে আৰু এই ঠাইডোখৰেই অশ্বক্লান্ত নাম পায়। ব্ৰহ্মপুত্ৰৰ টিলা এটাত এতিয়াও ঘোঁৰাৰ খুৰাৰ দৰে চিন এতিয়াও পোৱা যায়। এই অঞ্চলত য'ত শ্ৰীকৃষ্ণই ভৰিৰ খোজ পেলাইছিল তাৰ নাম হ'ল বিষ্ণুপদ। পৌৰাণিক শাস্ত্ৰমতে এয়া হৈছে অশ্বগয়া আৰু ইয়াতে মৃতকৰ আত্মাৰ সদ্গতিৰ বাবে পিণ্ড দান কৰা হয়। প্ৰতি বছৰে অশোক অষ্টমী তিথিত অশ্বক্লান্ত মন্দিৰত স্নান কৰিবৰ বাবে বহু তীৰ্থযাত্ৰীৰ সমাগম হয়। ১৭২০ চনত আহোম স্বৰ্গদেউ শিৱসিংহই অশ্বক্লান্ত মন্দিৰ নিৰ্মাণ কৰিছিল বুলি জানিবলৈ পোৱা যায়। মই এজন ইয়াত পূজাৰীক লগ পাইছিলোঁ। বলকচোন তেতিয়াহ'লে তেখেতৰ পৰা আমি এই মন্দিৰটোৰ ইতিহাস সম্পৰ্কে কিছু কথা জানো। এই মন্দিৰটো কিমান বছৰ পুৰণানো? এই মন্দিৰটো মই অনুমান প্ৰায় ৭০০ বছৰ হৈ গ'ল ধৰক। ৭০০ এইটো এই মন্দিৰখন হ'ল মাত্ৰ শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয়। এই তীৰ্থস্থানৰ বিষয়ে আমি মতে জানা মতে কেনেকৈ হ'ল, নৰকাসুৰক বধ কৰাৰ কাৰণে ভগৱান বিশ্ব আছিল। এই যুদ্ধৰ টাইমত ঘোঁৰাবিলাক ধৰি এই ঘোঁৰাবিলাক ইয়াত জিৰণাইছিল, সেইকাৰণে অশ্বক্লান্ত। আৰু এটা প্ৰবাদ আছে, ৰুক্মিণী হৰণ কৰি অনাৰ টাইমতো ভগৱান বিষ্ণুৰ ৰথ ইয়াত জিৰণি লৈছিল। এনেকৈ তিনিটা প্ৰবাদ আছে। আৰু এটা প্ৰবাদ মতে আছে মানে মহাভাৰতৰ যুদ্ধৰ টাইমত অৰ্জুনক অভিমন্যু বধ কৰাৰ সময়ত সত্তৰ বেৰি মাৰাৰ সময়ত অৰ্জুন থাকিলেতো অভিমন্যু বধ নহয়। শ্ৰীকৃষ্ণৰ বুদ্ধিটো অৰ্জুনক অভিমন্যু বধ হ'লে যুদ্ধখন হ'ব। গতিকে সেই সময়ত অৰ্জুনক ইপিনে ফুৰাবলৈ আহিছিল। সেই ফুৰাবলৈ আহোঁতে তেতিয়াতে জিৰণি লোৱা বুলি কয়। সেইকাৰণে তিনিটা প্ৰবাদ আছে। আপুনি এনেই এইটোত কিমান বছৰ ধৰি জড়িত হৈ মই আছে? এতিয়া মোৰ 23 বছৰে হ'ল। 23 বছৰ ধৰি জড়িত হৈ আছে। আৰু ধৰক ওপৰৰ এটা মন্দিৰ আছে, সেই মন্দিৰটো আপোনাৰ আহোম পূজা শিৱসিংহই কৰিছে। মূৰ্তিটো নেপালৰ পৰা আনিছে, তাত ভগৱান বিষ্ণুৰ অনন্ত সীতা আছে ওপৰ মন্দিৰটো। এই মূৰ্তিটো নেপালৰ পৰা আনিছিলে, আনি ৰাতি ইয়াত নাও বান্ধিলে, সকলো দেখালে, ইয়াত প্ৰতিষ্ঠা কৰিলে। ওপৰৰ মন্দিৰটো আহোম পূজা শিৱসিংহই কৰিছে, মন্দিৰটোও বনাই দিছে আৰু মূৰ্তিটো প্ৰতিষ্ঠা কৰিছে। এই মন্দিৰটোৰ ভিতৰত যিটো বিগ্ৰহ আছে, ভগৱান বিষ্ণুৰ দ্বিতীয় অৱতাৰ কুৰ্ম অৱতাৰ, কুৰ্ম হ'ল কাছৰ। এই মূৰ্তিটো প্ৰতিষ্ঠা কৰা নাই, নিজে নিজে উদ্ভৱ। ইয়াতো ৰজা সপোনত দেখাইছে। এই মন্দিৰটো বনাই দিছে আপোনাৰ কোচ ৰজাটো। কোচ ৰজা মানে নন্দাজাৰ বংশ, ৰঘুনাথ নন্দাই এই মন্দিৰটো বনাই দিছে। ৰাজাৰী নাম আছে, ৰাজাৰ নাম আছে। ভাল লাগিলে। আৰু এই যে গোটেইবাৰ দেখিছে যে আমি এই আহোম পূজা শিৱসিংহই বনাই তেতিয়াই বনোৱা সাজু আছে। সেইকাৰণে ভগৱান যে মাহাত্য আছে, ইয়াত ভগৱানৰ বিষয়ে ঘৰৰ কোচবিলাক আছে। এতিয়া মানুহবিলাকৰ কাৰণে অলপ কম দেখি আৰু এটা ভগৱান বিশ্বৰ আগত চিহ্ন আছে। সেইকাৰণে এখন পূৰ্বাঞ্চল আছে। ফটোগৈ এখন ভগৱান বিশ্বৰ ফটো চিহ্ন এটা আছে না, এই এখনি যাই আগত ভাল মানুহ আছে। সেইকাৰণে এখন ফটোগৈ হয় সেইটো। এইখন হ'ল আমাৰ পূৰ্বাঞ্চলৰ ব্লেক। ভাল লাগে বাৰু, ধন্যবাদ। তেখেতে আমাক এই মন্দিৰটোৰ ইতিহাস সম্পৰ্কে কিছু কথা জনালে। ভাল লাগিলে সঁচাকৈ। আৰু ভাল লাগিলে তেখেতে 23 বছৰ ধৰি এই মন্দিৰটোৰ লগত জড়িত হৈ আছে। চাওকচোন কিমান বছৰ ধৰি তেখেতে এই মন্দিৰটোৰ সৈতে জড়িত হৈ আছে। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। লগতে মোৰ মিথুন ব্লগ চেনেলটোত যদি আপোনালোকে চাই আছে ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব।
পুনৰ নতুন এটা ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। জয় আই অসম।